কংগ্ৰেছ চৰকাৰ আহিলে লুইজ বাৰ্জাৰ সাৰদা কেলেংকাৰীৰ ফাইল পুনৰ খোল খাব। নিজৰ সমষ্টিতে মুখ্যমন্ত্ৰীক হুংকাৰ হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ পুনৰ খোল খাব বহু চৰ্চিত সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰ ফাইল। কংগ্ৰেছৰ চৰকাৰ আহিলে সকলো কেলেংকাৰীৰ ফাইল খুলি দিয়া হ'ব। হিমন্ত বিশ্ব শৰ্মা তুমি বেছি দম্ভালি নামাৰিবা, সকলো কেলেংকাৰীৰ ফাইল এদিন ভালকৈ তদন্ত হ'ব। মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীতে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে। আনহাতে মুখ্যমন্ত্ৰীগৰাকী আইনৰ ছাত্ৰ হৈও আইন বিৰোধী কথা কোৱাটো দুৰ্ভাগ্যজনক কথা আখ্যা দিয়ে। নকল কৰি আইনৰ শিক্ষা লোৱা বুলিও এক প্ৰকাৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰীক কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত জালুকবাৰীৰ চিলাত মীৰা বৰঠাকুৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ নেতৃত্বই। ট্ৰেণ্ড আহিছে ইণ্ডিয়াত, গোটেই ইণ্ডিয়াত আমাৰ অসম মানে আমাৰ কৰিমগঞ্জত লগাই যে মানুহ এটা ভাবিব ধৰিছে যে ভাৰতবৰ্ষৰ এইটো ইলেকশ্যন গণতন্ত্ৰ বাৰ্চাৰ স্বৈৰতন্ত্ৰ, সংবিধান ৰক্ষাৰ আৰু সংবিধান ধ্বংস কৰা, এই দুটা বস্তুৰ ওপৰত মানুহে গুৰুত্ব দিছে। সেই গুৰুত্বটো দিয়াৰ কাৰণে মানুহ হিন্দু মুছলিম পাহৰি সংবিধানখন বচাবৰ কাৰণে, অখণ্ডতা ৰক্ষাৰ কাৰণে দেখিছে যে মানুহে কংগ্ৰেছ জোঁটৰ হাতটো শক্তিশালী কৰিব লাগে। সেইকাৰণে মই ভাবোঁ গোটেই ইণ্ডিয়াত এটা ট্ৰেণ্ড আহিছে। লগে লগে মই বৰাকপটিত মই দেখা পাইছোঁ, কৰিমগঞ্জত বিশেষকৈ মই য'ত লৈছোঁ, ছাডেনলি মানুহে এটা সিদ্ধান্ত লৈ লৈছে। গোটেই মানুহ কৈছে ইয়াতে এই যে বিভেদকামী যিটো ৰাজনীতি কৰি আছে এইটো ইয়াতে নচলিব, বিশেষকৈ অসমত। কাৰণ অসমত আমি শান্তিপ্ৰিয় মানুহ, আমি চবক লৈ চলিব বিচাৰোঁ। ইয়াতে অন্তত এই বস্তুটো যে নচলে, সেই বস্তুটো কৰিমগঞ্জত ট্ৰেণ্ড। এইটো উল্টা, এইটো ৰিভাৰ্চ হৈ আছে, কিন্তু এইটো বহুত নামি আহি গৈছে। এইটো বিলত 200 হ'ব পাৰে, মেক্সিমাম যদি পায় 200 পাৰ হ'ব পাৰে, কিন্তু ৰিভাৰ্চ হৈছে 400 পাৰ হোৱাটো কংগ্ৰেছে মোটামুটি যিটো মই এতিয়া যিটো ট্ৰেণ্ড বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা যিটো মোৰ বিভিন্ন লিংক আছে, এজন এডভোকেট, বিভিন্ন সংগঠনৰ লগত সম্পৰ্ক আছে, বিভিন্ন ষ্টেটৰ লগত মোৰ ৰিলেশ্যন আছে, ষ্টেটৰ এডভোকেট লিগেল ফেডাৰেল, এওঁলোকৰ পৰা যিটো খবৰ পাইছোঁ এইটো বায়াছ নহয়, নিৰপেক্ষ তেওঁলোকে যিটো দি আছে যে মানুহে কংগ্ৰেছ জোঁটৰ প্ৰতি মানুহে এটা সিদ্ধান্ত লৈ লৈছে। আৰু এইটো গভৰ্ণমেণ্ট অহাটো প্ৰায় নিশ্চিত। নিশ্চয় মই এইটো কৈছোঁ কথাটো। এতিয়া কথা হৈছে কংগ্ৰেছ এইটোতো এইবোৰতো জাষ্ট কাৰ্পেটৰ তলত ৰখা, এইটো হেৰি হোৱা নাই নহয়। এতিয়া তেওঁৰ এগেইনষ্টত কেছ আছে, হিমন্ত বিশ্ব এগেইনষ্টত কেছটো হেৰি হোৱা নাই নহয়, কোৱাশ্বিং হোৱা নাই বা হেৰি হোৱা নাই। এতিয়াতো এনি টাইম এইটো ৰিঅ'পেন হ'ব কেছটো। সেইটো ৰিঅ'পেন হ'লে এই দুটাটো বেছিকেলি আকৌ APSC কেলেংকাৰী হেৰিটো আছে আৰু বহুত কিবা কি আছে, লুইজ বাৰ্জাৰ সাৰদাৰ দুটাটো আছেই। এই দুটা বচাবৰ কাৰণে তাতে ৱাশ্বিং মেচিন পাউডাৰ হেৰিটো হৈ গ'ল তাতে, এই দুটাৰ পৰা বাচিবৰ কাৰণে। এই দুটা আকৌ যে কংগ্ৰেছ আহি গ'লে আকৌ আহি যাব, আকৌ তেওঁ কংগ্ৰেছ আহিব বিচাৰিব। গতিকে কংগ্ৰেছৰ আগতো নলয়, এনেকুৱা মানুহটো নিশ্চয় নলয়, নিশ্চয়তো আহিব বিচাৰিব, তেওঁ পাৰ্টিটো লৈ আহিব। মোৰো বা আজিকালি বিজেপি অৰিজিনেল মানুহবোৰ ক'ত, অৰিজিনেল মানুহবোৰ মই দেখা নাপাওঁ। তেওঁ আৰু তেওঁৰ নিজৰ নতুন মানুহবোৰ তেওঁ লৈ গৈছে। সেইকাৰণে বিজেপিৰ তেওঁ স্থানটো নাই, তেওঁ আকৌ কংগ্ৰেছত অহাৰ কাৰণে মই দেখিলোঁ বদৰুদ্দিন আজমলৰ যিটো ৰাজনীতি, কাৰণ আজি মই কিয় নাই তাতে, মই কিয় গুচি আহিলোঁ, কাৰণ মই দেখিলোঁ আজমলৰ ৰাজনীতি যিটো মাইনৰিটি ৰাজনীতি, যিটো বিশেষকৈ মুছলিম সম্প্ৰদায়। মই নিজে কৰিছোঁ, UMF কৰিছোঁ, UDFত মই আছিলোঁ, মোৰ ঘৰত UDFৰ জন্মটো হৈছে, নামাকৰণ মোৰ ঘৰত হৈছে। আমি যিটো উদ্দেশ্যত কৰিছিলোঁ, বদৰুদ্দিন সাহেব মানুহজন মই বেয়া বুলি নকওঁ, তো ৰাজনৈতিক যিটো দূৰদৰ্শন, ৰাজনৈতিক দূৰদৰ্শিতা যিটো আছে, এইটো কিন্তু তেওঁ নিজকে একটু ব্যক্তিগত এটা কোম্পানী হিচাপে পাৰ্টিটো চলাই আছে। এইটো কোনো ৰাইজৰ কোনো লাভ নহয়, মুছলমানৰ কোনো লাভ নহয়, সংখ্যালঘুৰ কোনো লাভ নহয়। তো এটা পাৰ্টিকুলাৰলি তেওঁ নিজৰ ব্যক্তিগত প্ৰতিষ্ঠানবোৰ লাভ কৰাৰ কাৰণে পাৰ্টিটো চলাই আছে। মইতো দেখা পালোঁ, যোৱাকালি মই মিটিঙত গ'লোঁ, সেইটা মই 4-5টা মিটিং মই কৰিলোঁ কমিশ্যন চলাওঁ। মই দেখা পালোঁ মানুহে বুজি পাইছে যে আজমল চাহাব ৰাজনৈতিকভাৱে যিটো তেওঁৰ যিটো দৰ্শন যিটো, এইটো মানুহ ছাপৰ্ট নকৰে, মানুহ ফেভাৰত নহয়। সেইকাৰণে মানুহে দেখিব কংগ্ৰেছৰ হাত বিশেষ কৰি সংবিধানটো বচাবৰ কাৰণে। সংবিধানটো বাচে, হিন্দু মুছলমান বাচিম, চব একেলগে থাকিম, সংবিধান নাম আছে একো নাথাকে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপোৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি?
চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।